এখন গেট আগবাঢ়ি আছিল নে মই পাৰ্কিং দিলেও নাই একো নাই দিয়া টেনশ্যন নাথাকে এতিয়া মানে বৰপেটাৰ পৰা আজি ঘৰলৈ গৈছিলোঁ আৰু যাওঁতে বোলো ভাবিছোঁ এবাৰ হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰত এবাৰ সোমাই যাওঁ গতিকে তালৈ আহিলোঁ আৰু অসংখ্য মানুহ গতিকে ব'লক এতিয়া ইয়াতে জোতা চেণ্ডেল চব থৈ মেলি বেগ চেগ থৈ লৈছোঁ কিয়নো দুটা বেগ আছে এতিয়া ভিতৰলৈ যাওঁ আৰু বস্তু লৈ লওঁ চাকি বন্তি তাৰপিছত লওঁ আৰু দেখিছে কিমান মানুহ গতিকে এতিয়া বেগ দুইটা বেগ একদম ইয়াতে থৈ লৈছোঁ ইয়াত লিখা আছে হয়গ্ৰীৱ মাধৱ মন্দিৰ শ্ৰী শ্ৰী হয়গ্ৰীৱ মাধৱ মন্দিৰ গতিকে শুনি আছিলোঁ কিতাপতো পঢ়িছিলোঁ আজি ফাৰ্ষ্ট টাইম আহিছোঁ যিহেতু এইফালে যাওঁতে পাই যাওঁ ইয়াত চিৰি দেখিছে এতিয়া বগাব লাগিব ওপৰলৈ গতিকে ইয়াতে এতিয়া লৈ লওঁ কি কি ল'বলগীয়া আছে তাৰপিছত আপোনালোকক লগ পাই আছোঁ লৈ লওঁ এতিয়া ভিতৰলৈ সোমাই আহিছোঁ মানে একদম ইয়াত আহি আপোনালোকে দেখিছে এগাল এইখিনি বস্তু ইয়াত ধানৰ মালা 410 টকা এইখিনিতে এডাল দিব ইয়াত 20 টকা তাৰপিছত এইফালে আহা পদুমৰ কলি মানে পদুমৰ ফুল এপাহ দিব 20 টকা তুলসী মালা কেইডাল আছে 5ডাল ফুলৰ মালা 5ডালৰ চাকি 5 গছ মানে যিহেতু 5টা মানে মূৰ্তি আছে গতিকে তাৰ বাবে টোটেল 410 টকা হৈছে আৰু ওপৰৰখিনি এতিয়া চাওক মই দেখাই দি আছোঁ এয়া গতিকে ব'লক এতিয়া ওপৰলৈ যাওঁ আৰু আপোনালোকক দেখাই গৈ থাকোঁ এয়া এতিয়া হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ আমি এতিয়া এয়া চিৰিয়েদি এতিয়া বগাই গৈ আছোঁ আৰু ইয়াৰ পৰা এতিয়া দেখিছে এয়া গতিকে এতিয়া ওপৰলৈ গৈ আছোঁ আৰু জীৱনত ফাৰ্ষ্ট টাইম আহিছোঁ বহুৱে যাতে চকু মেলি চাই গতিকে ভগৱানে যাতে চকু মেলি চাই যেন আৰু গতিকে আহিছোঁ আৰু আপোনালোকেও মোৰ লগতে চোৱাচোন নাই দিয়া যদি এতিয়া আমি ইয়াতে এতিয়া ধূপবিলাক জ্বলাই লওঁ ইয়াতে এয়া চবে সকলোৱে ধূপ জ্বলাইছে আৰু ভিতৰত যাব নোৱাৰিম যিহেতু লাইন দেখিছে আপোনালোকে চাওক লাইন যিহেতু আমি এতিয়া লাইনত ধৰি পেলাই যে তালৈ গৈ পেলাই ঘৰলৈ যাবলৈ হ'লে আৰু গতিকে ইয়াৰ পৰাই সেৱা প্ৰভুক আৰু ইয়াতে সেইকাৰণে আমি এতিয়া চাকি বন্তি জ্বলাই লওঁ মই জ্বলাম তুমি 2 গছ 3 গছ জ্বলোৱা গতিকে ইয়াৰ পৰাই পৰিৱেশটো আপোনালোকক দেখাই আহিছোঁ চাওক একদম পৰিৱেশ অসংখ্য মানুহ গতিকে মমুৱে চাকি জ্বলাই আছে এতিয়া তাত একদম পূৰা চাকি বন্তি জ্বলালোঁ ধূপ আৰু এতিয়া লক্ষী মন্দিৰলৈ গৈ আছোঁ তাত যিহেতু মানে মোবাইলে ভিডিঅ' কৰিব পৰা নাছিলোঁ মানে কিয়নো সেৱা কৰি আছিলোঁ হাত জোৰ কৰি মেলি সেৱা কৰিব লাগে আৰু অৰিহণা যোগাই কৰি এতিয়া গৈ আছোঁ লক্ষী মন্দিৰলৈ দেখিছে অসংখ্য মানুহ ব'লক লক্ষী মন্দিৰলৈ যাওঁ তাতো এনেকৈ সেৱা এটা কৰি যাওঁ যিখিনি এতিয়া লক্ষী মন্দিৰত সেৱা কৰি আহিলোঁ আৰু ফুটছু ল'লোঁ এতিয়া বাহিৰলৈ আহিছোঁ যিহেতু ভিতৰত কেমেৰা কৰা নাইকিয়া এয়া আপোনালোকে দেখিছে গতিকে এয়া মন্দিৰ ভাগ অসংখ্য মানুহ আহিছে যথেষ্ট মানুহ অসংখ্য মানুহ এয়া স্কুলৰ পৰাও আনিছে কিবা এইভাগ মন্দিৰ একদম আহোম যুগৰ হ'ব নেকি মই ইমান এটা ভালকৈ নাজানো বাৰু গতিকে আহিলোঁ আজি চাবলৈ শিলত খুদিত এটা শিলত খুদিত চব যেহেতুকে আমি ভিতৰত যাব নোৱাৰিলোঁ বাহিৰৰ পৰাই সেৱা কৰিলোঁ মানে মন্দিৰৰ ভিতৰত আৰু এনেকৈ একপাক ঘূৰি যাম ফটো উঠিবা হয়গ্ৰীৱ মাধৱ মন্দিৰৰ পৰিৱেশটো চাওক এয়া মেইন মন্দিৰ ভাগ যিটো ভিতৰত যাবলৈ দেখালোঁ আপোনালোক অসংখ্য ভিৰ আৰু ইয়াতে দৌল হয় নেকি ম'ম' এইটো এয়া চাওক এইটোৱে হৈছে মণিকোট পৰ্বত আৰু এয়া বান্দৰ দেখিছে খাই আছে এয়া বান্দৰে খাই আছে আৰু এইটোৱে হৈছে মণিকোট পৰ্বতটো এইটো মানে এটা বিষ্ণুৱে এটা অৱতাৰ হয় মানে ঘোঁৰাৰূপী অৱতাৰ হয় যিহেতু এজন অসুৰ আছিলে মই কাহিনীটো ভালকৈ নাজানো গতিকে সেই অসুৰজনক মানে তেওঁ ঘোঁৰাৰূপী মানে তেওঁক মাৰি পেলাই মানে বধ কৰি পেলাই সেই ঘোঁৰাৰূপী বিষ্ণুদেৱে
মানে এই মণিকোট পৰ্বততে আশ্ৰয় লৈছিলে আৰু সেই আশ্ৰয় বিশ্ৰাম কৰিছিলে মানে জিৰণি লৈছিলে আৰু ইয়াতে সেই তেওঁ হয়গ্ৰীৱ মাধৱ মন্দিৰ তেওঁৰ সেই ৰূপটোক ইয়াত মানে পূজা কৰা হয়, পূজা অৰ্চনা কৰা হয়। গতিকে ভালকৈ নাজানো, অলপ থুলমূলকৈ মই শুনা মতেদিহে কৈছোঁ আৰু মানে মই ভিডিঅ'টিত দেখিছিলোঁ। গতিকে যদি ভুল হৈছে কোনোবাই জনাব কমেণ্টত। আৰু এতিয়া যিহেতু বেলেগ তেনেকৈ মানুহৰ সৈতে জানিবলৈ চব বিজি হৈ আছে আজি, গতিকে কাৰো লগত তেনেকৈ বোলে সুধো তেওঁলোকৰ পৰা পূজাৰীসকলৰ পৰা সকলো চব বিজি, যিহেতু অসংখ্য মানুহ আহিছে। গতিকে সেইকাৰণে মই নিজে জানাখিনিৰ পৰা কৈছোঁ, যদি কিবা ভুল হৈছে আপোনালোকে কমেণ্টত জনাব। আৰু পৰিৱেশটো এয়া আৰু আছে কেদাৰ মন্দিৰ আছে ন, গতিকে কেদাৰ মন্দিৰ নাযাওঁ এতিয়া, ইয়াতে এতিয়া 12:30 বাজি পাৰ হৈ গ'ল, যিহেতু নগাঁৱলৈ যাব লাগিব। গতিকে এতিয়া ইয়াৰ পৰাও এতিয়া আমি যামগৈ। আৰু এয়া আমাৰ ম'ম' কাপোৰ কানি আমি যেনেকৈ আছোঁ তেনেকৈ আহিছোঁ, একদম মানে বেগ আপোনালোকে দেখিছে, বেগ দুডাল বেগ তেনেকৈ এইবিলাক লৈ কৰি বহুত অশান্তি হয়। এইটো দেখিছে কি কৰিছে তুমি দেখিলা আচৰিত খেলা হয়, খুঁটাটোৰ পৰা ওপৰৰ পৰা পিছলি আহিছে তললৈকে। এনেকেই খেলি থাকে ন। কি খাই আছ? চাউল খাই আছ? এয়াই মন্দিৰৰ পৰিৱেশ, হয়গ্ৰীৱ মাধৱ মন্দিৰ, শ্ৰী শ্ৰী হয়গ্ৰীৱ মাধৱ মন্দিৰ। আৰু বান্দৰ আছে, অসংখ্য বান্দৰ। ইয়াতে এটা বস্তু ভাল লাগে কি জানানে, আমি পাহৰিয়ে গ'লো, তলত মানে বুট চুট যদি লৈ আহা হাতেৰে দি বান্দৰ গম পোৱাতে আনিলো হয়। এই মাইকী বান্দৰ এজনী, মাইকী এজনী এয়া কল দিছে, কল খাই আছে। ধূপত দিয়া কলটোৱে লৈ গুচি গ'লগে। সেইটো নাকো পুৰিছে ইয়া। এইটো কল খাই আছে। এই ধূপকেইটা উলিয়াই লৈছে, দেখিছা কিমান ধুনীয়াকৈ। সেইটো নাকত দুখ পালে, নাকত কি দুখ পালে ক'ৰবাত। সেইটো ধুনীয়াকৈ খাই আছে ৰিয়া বান্দৰ। ডিঙিত কিবা হৈছে আৰু আমি এতিয়া তললৈ নামি গৈ আছোঁ। মোৰ মাতটো শুনিব জানো? হেডফোন কানেক্ট হৈ আছে। বাই বাই। কেনেকৈ খেদি লাগিছে দেখিছেনে বান্দৰবিলাকৰ? পূৰা সিহঁতৰ দৌৰা দৌৰি লাগি আছে মানুহৰ কাৰণে খাব পাবলৈ। কি অকণমানি পোৱালি কেনেকৈ দৌৰি আছে। যে আপোনালোকে আহিলে বান্দৰ ঢেৰ দেখিব। আৰু এইকেইটাক চাওকচোন, বুটলি মগু খাই আছে। এতিয়া মন্দিৰৰ পৰা আহিলোঁ আৰু ইয়াৰ সন্মুখতে থকা যোনটো মন্দিৰ মানে পুখুৰী আছে, পুখুৰীটোলৈ আহিছোঁ। আৰু অসংখ্য বান্দৰ আছে আপোনালোকে দেখালোঁ। আৰু এতিয়া এইটো পুখুৰীটোলৈ আহিছোঁ। ইয়াত বোলে কাছ আছে, চাওঁ দেখা পাওঁ নে নাপাওঁ। কাছ আছে নেকি? কিন্তু এতিয়া দেখা পাওঁ নে নাপাওঁ সেইটোহে কথা। চাওঁ ৰ'বচোন বাৰু দেখা পাওঁনে। এই গাইছ, এইটো কাছ এটা আছিলে, এইখিনিতে খাই আছিলে, আকৌ সোমাই গৈছে। এইটো দেখিছে? তাৰপৰা আকৌ মাছো আছে, এইটো ডাঙৰ মাছ এটা আছে এইখিনিতে। আৰু এইটো কাছৰটো দেখিছে? এইটো চাওক, এটা ডাঙৰ কাছ। এইটো এটা ডাঙৰ কাছ। দুটা কাছ দেখিছোঁ এতিয়া। এইটো ডাঙৰ হয় বহুত। এইখিনিত যে ইমান ডাঙৰ কাছ এটা আছিলে আগতে। এইটো ডাঙৰ কাছ একদম। এই গাইছ, এতিয়া ইয়াৰ পৰা ওলালোঁ। এয়া চাওক,
বেগ হেলমেট আৰু ইফালে ম'ম' দেখাই দিয়া এতিয়া একদম বেগ মোৰ হাতত বেগ এতিয়া আকৌ বেডিংবিলাক লগাওঁ তাৰপিছত আৰু ঘৰলৈ যাম আৰু 1টা বাজি গ'ল গতিকে ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ আৰু অন্য এটি ভিডিঅ'ত পুনৰ লগ পাম আৰু অলপ ছাপোৰ্ট কৰি দিব লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু ভাবিছিলোঁ জুবিন ক্ষেত্ৰত সোমাম বুলি জুবিন দাৰ ওচৰত কিন্তু মানে এতিয়া নোসোমাওঁ আৰু কাৰণ এইবিলাক বেগ লৈ কৰি সোমাই থাকিবলৈ বহুত অশান্তি হয় গতিকে অন্য এদিন বেলেগ এদিন আহিম গতিকে বাই বাই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ অন্য এটি ভিডিঅ' পুনৰ লগ পাম কৈ দিয়া বাই বাই আমাক সকলোৱে ছাপোৰ্ট কৰিব আৰু আমাৰ ভিডিঅ'বিলাক চাব কেনেকুৱা পায় জনাব বেয়া হ'লেও জনাব আৰু ইয়াৰ বিষয়ে যিমানখিনি মানে যিখিনি জানো সেইখিনিয়ে কৈছোঁ আৰু দেই মানে মই নিজে যদি জানা কিবা আমাৰ ভুল হৈছে আপোনালোকে একদম শুধৰাই দিব তাৰ কাৰণে কমেণ্টত লিখি দিব গতিকে বাই বাই পুনৰ লগ পাম আৰু সকলোৱে যাতে মংগল হওক তাৰে কামনা